হেল্ল' সুনিতা, গুড মৰ্ণিং। চ' আশা কৰোঁ চবৰে ভাল আজি। মই ছানডে ক্লাছ লৈ আছোঁ কাৰণ মই এইকেইটা ক্লাছ আগৰেই আছিলে, মই পষ্টপন কৰিছিলোঁ আজিৰ কাৰণে। চ' ষ্টাৰ্ট কৰোঁ ক্লাছ। চ' আমাৰ আজি টপিক হয় প্লেণ্ট এণ্ড এনিমেল হৰম'নছ। চ' প্লেণ্ট এণ্ড এনিমেল হৰম'নছ বুলি ক'লে মেইনলি আমি নিজৰ বডিৰ প্ৰচেছৰ কথাই পঢ়োঁ, ইয়াতে গছ গছনিৰ কথাও পঢ়িম। হৰম'নছ আমাৰ বডিৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হয়, কাৰণ এতিয়া আমাৰ বডিটো ৰান হ'বৰ কাৰণে বা বডিটো চলিবৰ কাৰণে এতিয়া যদি হৰম'নছ নাথাকে ইন কেছ, তেনেহ'লে আমাৰ বডিৰ যোনবোৰ ভাইটেল ফাংচন সেইবোৰ কামেই নিদিব। যেনেকৈ ফৰ এক্সাম্পল মই মানে সকলোৰে কথা কৈছোঁ, এটা পাৰ্টিকুলাৰ টাইম আছে, ধৰক ছোৱালী বা ল'ৰাৰ পিউবাৰ্টি হয়, হৰম'নবোৰ চেঞ্জ হয়, হৰম'ন চেঞ্জ হোৱাৰ কাৰণে বডিলি চেঞ্জেছ কিছুমান আহে। ল'ৰাবোৰৰ মানে দাড়ি মুচ গজা বুলি কয়, ছোৱালীবোৰৰ সেনেকুৱা চেঞ্জেছ কিছুমান আহে। চ' সেই যোনবোৰ চেঞ্জেছ হয় সেইবোৰ হৰম'নেল চেঞ্জেছ বুলি কয়। ছেইম প্লেণ্টছতো হয়। প্লেণ্ট বা গছ গছনি আমি যেতিয়া ৰুওঁ, চ' ৰোৱাৰ টাইমত কি হয় যে সৰু হৈ থাকে, যেতিয়া ডাঙৰ হৈ হৈ গৈ থাকে সিহঁতৰ বডি মানে প্লেণ্ট বডিত যোনবোৰ হৰম'নছ হয় হৰম'নছবোৰত চেঞ্জ আহে। তো তেনেকৈ সিহঁতৰ মানে যোনটো প্লেণ্টৰ চেঞ্জ, তেনেকৈ এটা চেঞ্জ আমি দেখোঁ। অ'কে, চ' আমি আজি ইয়াতে পঢ়িম প্লেণ্ট আৰু এনিমেল হৰম'নছৰ বিষয়ে, উদ্ভিদ আৰু প্ৰাণীৰ হৰম'ন। চ' বহুত ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ ইয়াৰ পৰা 2-3টা কুৱেশ্যন হ'লেও দিয়ে। আমি জানিব লাগে ইয়াৰে বিষয়ে, কাৰণ যেতিয়া আমি কওঁ হৰম'নছ বুলি, নৰ্মেলি আমি বহুত সহজ বুলি ভাবোঁ যে টপিকটো বিৰাট সহজ হয় আৰু নাহিব নেকি এক্সামত কুৱেশ্যন। বাট ইয়াৰ পৰা কুৱেশ্যন অহা দেখা গৈছে। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মই উইথ টাইম কৈ গৈ থাকিম। অ'কে, চ' প্ৰথম চাওক, দ্য ৱৰ্ড হৰম'ন ইজ ডেৰাইভ ফ্ৰম দ্য গ্ৰীক ৱৰ্ড হৰম'ন, মানে টু এক্সাইট। আমাৰ বডিটোৰ এনাৰ্জাইজ বা এনাৰ্জি আনিবৰ কাৰণে যোনটো বস্তু ইয়াত দৰকাৰ হয় সেইটো হ'ল হৰম'ন। ফাংচন অফ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন ইন প্লেণ্ট ইজ পাৰফৰ্ম বাই কেমিকেল ছাবষ্টেঞ্চেছ প্ৰডিউচ বাই প্লেণ্ট, যাক আমি প্লেণ্ট হৰম'নছ বুলি কওঁ। অ'কে, মানে গছত হ'লে আমি প্লেণ্ট হৰম'নছ বুলি কওঁ, আৰু এই প্লেণ্ট হৰম'নছৰ আন এটা নাম আছে, তাক আমি ফাইট' হৰম'নছ বুলিও কওঁ। ফাইট' হৰম'নছ, প্লেণ্ট হৰম'নছৰ আন এটা নাম কি হয়? ফাইট' হৰম'নছ। এবাৰ দিছিলে যে হোৱাট ইজ দ্য আদাৰ নেম অফ প্লেণ্ট হৰম'নছ? ফাইট' হৰম'নছ বুলি কওঁ আমি। আৰ ট্ৰান্সপৰ্টেড টু ডিফাৰেণ্ট পাৰ্টছ অফ দ্য প্লেণ্ট টু পাৰফৰ্ম ভেৰিয়াছ ফিজিঅলজিকেল ফাংচন। যেনেকৈ ৰুটছত যোনটো হৰম'ন থাকে সেইটো ষ্টেমত নাথাকে, পাতত নাথাকে, ফুলত নাথাকে, চবৰে বেলেগ বেলেগ হৰম'ন আছে। চেল ডিভিজনৰ কাৰণে হৰম'নটোও বেলেগ। অ'কে, তো এতিয়া চাওঁ আমি যে অসমীয়াটো ছেমেই হয়। হৰম'ন শব্দটো গ্ৰীক শব্দ হৰম'নৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে উত্তেজিত কৰা, মানে আমাৰ বডিটোত এনাৰ্জাইজ কৰা, বডিটো আমাৰ এনাৰ্জি আনা। অ'কে, চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট টু নোট যে হৰম'নৰ অৰ্থ কি হয়। তাৰ লগতে কৈছে উদ্ভিদ নিয়ন্ত্ৰণত আৰু সমবয়ৰ কাম উদ্ভিদে উৎপন্ন কৰা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা সম্পন্ন, মানে কেমিকেল যোনবোৰ প্ৰচেছেছ হয়, যোনবোৰ কেমিকেল প্ৰচেছেছ কৰে সেইবোৰে আমি হৰম'ন বুলি কওঁ। অ'কে, তো এতিয়া মই প্লেণ্ট হৰম'নৰ বিষয় বা প্লেণ্ট হৰম'নৰ পৰা প্ৰথম আৰম্ভ কৰিম, কাৰণ প্লেণ্ট হৰম'নৰ বহুত জানিব লগা মানে ৱৰ্ড আছে বা বহুত জানিব লগা বস্তু আছে। প্লেণ্ট হৰম'নৰ কুৱেশ্যন বহুত দিয়ে এক্সামত। চ' লেটছ চি যে কোনবোৰ কেনেকৈ আছে। আমি যদি হিউমেন বিঙৰ কথা কওঁ, আমাৰ মেইন হৰম'ন যোনে প্ৰডিউচ কৰে সেইটো হ'ল এণ্ডক্ৰাইন গ্লেণ্ড। এণ্ডক্ৰাইন গ্লেণ্ডে প্ৰডিউচ কৰে, আৰু সেইকাৰণে আমি এণ্ডক্ৰাইন গ্লেণ্ডক বহুত কিছুমান নামেদি চিনি পাওঁ। অ'কে, যেনেকৈ এণ্ডক্ৰাইন গ্লেণ্ড ভাৰ্টিব্ৰেট এনিমেলছবিলাকত থাকে, যেনে যাৰ স্পাইনেল কৰ্ড আছে, মানে যাৰ ৰাজহাড় আছে। অ'কে, possess a diversified communication system to coordinate physiological and metabolic function by chemical integration. কেমিকেলি কেনেকৈ কানেক্টেড হৈ থাকে সেইবোৰ হ'ল এণ্ডক্ৰাইন গ্লেণ্ড। এণ্ডক্ৰাইন গ্লেণ্ড এক্ট কৰে কিছুমান মেছেঞ্জাৰৰ থ্ৰুদি, কেমিকেল মেছেঞ্জাৰ, যাক আমি হৰম'ন বুলি কওঁ। স্পেচিয়েলাইজ গ্লেণ্ডে প্ৰডিউচ কৰে, যেনেকৈ আমি সকলোৱে গম পাওঁ থাইৰইড গ্লেণ্ড। আমাৰ যদি বডিত থাইৰইড হৈছে, তো থাইৰইড হ'লে আমাৰ বডিত এটা ইৰেগুলাৰিটি আহে। যেনেকৈ ধৰক এতিয়া দুটা থাইৰইড আছে, এটা হ'ল ক্ষীণ, এটা হ'ল শকত থাইৰইড। চ' কি কৈছে যে থাইৰইডৰ হৰম'ন যদি আমাৰ কম বেছি হয় তেতিয়াও আমাৰ বডিত প্ৰব্লেম আহে, আৰু সেইবোৰ প্ৰব্লেম লং টাৰ্মৰ কাৰণে বহুত মানে ডাঙৰ প্ৰব্লেমৰ এৰাইজ কৰে। কাৰণ চাওক, থাইৰইড হৰম'ন যোনটো হয় বা থাইৰইড গ্লেণ্ড আমাৰ বডি গ্ৰ'থ ফাংচনত ডাইৰেক্টলি ৰিলেটেড হয়, আমাৰ বডি ৱেইটৰ লগতো ৰিলেটেড হয়। চ' মই ছাবচিকুৱেণ্টলি পঢ়াই গৈ থাকিম যে থাইৰইড হৰম'ন কেনেকৈ আমাক হেল্প কৰে। তো ইয়াতে চাওক, ফিজিঅলজিকেল প্ৰচেছেছ ছাচ এজ ডাইজেশ্যন, মেটাবলিজিম, গ্ৰ'থ, ডেভেলপমেণ্ট আৰু ৰিপ্ৰডাকশ্যন,
সেইবোৰ চব আমাৰ হৰমনছে কণ্ট্ৰল কৰে চ' ছেইম বস্তুখিনি মই অসমীয়াত যদি চাওঁ শাৰীৰিক প্ৰক্ৰিয়া যেনে পাচন বেপাকীয় প্ৰক্ৰিয়া বৃদ্ধি বিকাশ আৰু প্ৰজনন হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় চ' এইবোৰ কিছুমান আমাৰ ইম্পৰ্টেণ্ট প্ৰচেছ হয় মানে অলমষ্ট আমাৰ মেক্সিমাম প্ৰচেছ হিউমেন বডিৰ বা প্লেণ্টৰ সেইবোৰ কিহে কৰে হৰমনে কৰে তো আমি আৰম্ভ কৰিম আজি প্লেন হৰমনৰ পৰা অ'কে ইয়াতে সুনিতা আহিছে আৰু যোন আহিছে এবাৰ কৈ দিব যে হৰমনছ আগতে কোনোবাই পঢ়িছেনে আমি স্কুলত পঢ়িছিলোঁ তাৰে পিছত ইয়াৰে ইউজ বা এনেকুৱা ধৰণৰ কিবা মানে টাৰ্মছ পঢ়িছেনে কিছুদিনৰ আগত বা এক্সামৰ কাৰণে কাৰণ আজিকালি হৰমনছৰ কুৱেশ্যন দিয়ে কিন্তু বহুত বেছি দিয়ে চ' সেইকাৰণে মই সুধি থাকোঁ যে হৰমনছৰ কুৱেশ্যন বা হৰমনছৰ বিষয়ে জানেনে নাই কাৰণ আমাৰ কুৱেশ্যনছো আছে বহুত হৰমনৰ সেইখিনিও মই দি দিম অ'কে চ' এতিয়া চাওক আমি আৰম্ভ কৰিম প্লেন হৰমনৰ আৰু এটা নাম কি কৈছিলোঁ ফাইট হৰমনছ বুলিও কয় সিহঁতক ৰাইট ফাইট হৰমনছ বুলি কয় এতিয়া প্লেন হৰমন কি হয় অৰ্গেনিক মলিকিউলছ হয় যোনবোৰ প্ৰডিউচ কৰে একদম কম কনচেনট্ৰেশ্যনত প্লেণ্টছত দিছ মলিকিউলছ কণ্ট্ৰল মৰ্ফলজিকেল ফিজিঅলজিকেল আৰু বায়'কেমিকেল ৰেছপঞ্চেছ মানে প্লেণ্টৰ যোনবোৰ চেঞ্জেছ প্লেণ্ট দীঘল হৈ আছে ওখ হৈ আছে চাপৰ হৈ আছে চ' সেইবোৰ চবৰে কাৰণে হৰমনছবোৰ ৰিলেটেড হয় চ' প্লেন হৰমনৰ 5 ধৰণৰ ভাগ কৰা আছে প্লেন হৰমনৰ টাইপ 5টা আছে 5টা কি হয় আমি চাওঁ আহক প্ৰথমটো আছে অক্সিন তাৰপিছত আছে চাইটোকাইনিন তাৰপিছত জিব্ৰেলিন এপচিচিক এচিড আৰু ইথাইলিন চ' এইকেইটা 5টা ইম্পৰ্টেণ্ট হৰমন হয় প্লেণ্টৰ চবৰে বেলেগ বেলেগ ইউজ আছে অ'কে কেতিয়াবা সোধে যে নেচাৰেলি প্ৰডিউচিং অক্সিন কেতিয়াবা আৰ্টিফিচিয়েলি প্ৰডিউচ কৰে সেইবোৰৰ মানে কুৱেশ্যন আহিছে ইনফেক্ট আমাৰ APSCটো দিয়ে এভৰি ইয়েৰ হৰমনৰ কুৱেশ্যন এটা বা দুটা দিয়েই অ'কে চ' আমি পঢ়ো আহক যে প্লেন হৰমনৰ ক'ত কোনে হেল্প কৰি আছে ছেম অসমীয়াটো আমি অক্সিন চাইটোকাইনিন জিবাৰেলিন বুলি কওঁ এপচিচিক এচিড আৰু ইথাইলিন বুলি কওঁ অ'কে ইয়াৰ শ্বৰ্ট ফৰ্মত আমি চিনি পাওঁ ABA বুলি কয় চ' প্লেন হৰমনৰ 5টাৰ ভিতৰত প্ৰথম 3টা 1, 2 আৰু 3 জিবাৰেলিন অক্সিন চাইটোকাইনিন আৰু জিবাৰেলিন সিহঁতে প্লেণ্টৰ গ্ৰ'থত হেল্প কৰে এয়া প্ৰমোট প্লেণ্ট গ্ৰ'থ কিন্তু এপচিচিক এচিড আৰু ইথাইলিন সিহঁতে প্লেণ্ট গ্ৰ'থ ষ্টপ কৰায় অ'কে মানে গছডাল যে গজি আছে তাতে ষ্টপ কৰোৱা হৰমন ইহঁতে হয় কেনেকৈ কৰে সেইখিনি মই কৈ আছোঁ আৰু গ্ৰ'থত হেল্প কৰে এই তিনিটাই অ'কে নেক্সট অ'কে চ' মই ইয়াতে এটা সৰু ফিগাৰ দেখাই দিছোঁ চবেই চাই লওক ইয়াতে আৰম্ভ কৰিছোঁ মই অক্সিনৰ পৰা অক্সিন মেইনলি আমি ক'ত দেখা পাওঁ ৰুটছত মানে শিপাত দেখা পাওঁ শিপাবোৰত অক্সিনবোৰ বেছিকৈ থাকে কাৰণ গ্ৰ'থত হেল্প কৰে গ্ৰ'থ শিপাৰ পৰাও হয় অকল শিপা নহয় এতিয়া কোনোবাই সুধিব পাৰে যে মেম গ্ৰ'থ কি অকল শিপাত হৈছে নেকি বাকী বডি পাৰ্টছবিলাকত নহয় নেকি হয় অক্সিন কোনবোৰ জেগাত থাকে যোনবোৰ গ্ৰ'য়িং পাৰ্ট হয় যেনেকৈ এই কলিটো এই ফুলটোৱে এই পাৰ্টটো এইবোৰ তো ইয়াতে আমি অক্সিন দেখা পাওঁ যোনবোৰ গজি থাকে বা গ্ৰ'য়িং পাৰ্ট যোনবোৰ হয় অ'কে নেক্সট গ্ৰ'থ অফ য়ং ফ্ৰুটছ মানে ফল গজা আৰম্ভ হৈছে তাত চাইটোকাইনিনে হেল্প কৰে ফল পকাত হেল্প কৰে ইথাইলিনে এইখিনি মই কৈ যাম ইলাবৰেটলি তাৰপিছত ষ্টেম ইলংগেশ্যন এইটো দীঘল যে হৈ গৈ আছে তাতে অক্সিনে হেল্প কৰে জিবাৰলিক এচিডেও হেল্প কৰে ফুলাটো হেল্প কৰে চেল ডিভিজন কৰাত চাইটোকাইনিনে হেল্প কৰে আৰু জিবাৰলিক এচিড ষ্টমাটা অপেন ক্ল'জ হৈ আছে তাতেও হেল্প কৰে এপচিচিক এচিডে আৰু ইথাইলিন আৰু অক্সিনে গছৰ পাতটো সৰাটো হেল্প কৰে অ'কে চ' আমি এইখিনি ইলাবৰেটলি পঢ়িম যে কেনেকৈ কোনে কি হেল্প কৰি আছে চ' এইটো চবে চাওক যে অক্সিন হ'ল প্ৰথম হৰমন অক্সিনৰ মানেই হ'ল টু গ্ৰ' মানে গজোৱাত হেল্প কৰে চ' এইটো তাৰ মিনিং হয় আৰু কৈছে ৱেৰ দ্য ফাৰ্ষ্ট প্লেন হৰমন ডিছকভাৰ্ড আৰু এই অক্সিনটো ইন্ট্ৰডিউচ কৰিছিলে বাই কল এণ্ড হেগেন স্মিথ 1931 প্ৰথম ডিছকভাৰ কৰিছিলে এইটোৱে প্ৰথম প্লেন হৰমন হয় এবাৰ এক্সামত দিছিলে যে প্লেন হৰমনৰ ভিতৰত প্ৰথম কোনটো হয় অক্সিন হয় অক্সিনৰ মিনিং গজা আৰু কৈছে যে অক্সিন ক'ত প্ৰডিউচ হয় টিপ অফ ষ্টেম ৰুট য'ৰ পৰা মানে গজা আৰম্ভ হয় বা য'ৰ পৰা সিহঁতে গজা ষ্টাৰ্ট কৰে অ'কে বাকী এইবোৰ আৰম্ভণিত চাৰ্লছ ডাৰউইনে কৰিছিলে তো এইখিনি ইয়াৰে অলপমান এক্সপ্লেনেশ্যন হয় এইখিনি বাৰু ইমান দৰকাৰ নহয় এইখিনি মানে আৰম্ভণি কেনেকৈ কৰিছিলে অক্সিন হৰমনটো কেনেকৈ ডিছকভাৰ কৰিছিলে তাৰে ওপৰতে হয় এতিয়া আমাক লাগে খালি অক্সিনৰ মিনিং অক্সিন কেতিয়া উলিয়াইছিলে অক্সিনৰ মেইন ফাংচন চ' ইয়াৰলৈকে ইম্পৰ্টেণ্ট নেক্সট আমি পঢ়িম অসমীয়াটো ছেম অক্সিন মানে গজা
আছিল প্ৰথম উদ্ভিদ হৰমন আৱিষ্কাৰ কৰা অক্সিন শব্দটো কুগল আৰু হগেন স্পিটে প্ৰথম উলিয়াইছিলে 1931 চনত প্ৰৱৰ্তন কৰিছিলে মানে হৰমনবোৰ ডিস্কভাৰ কৰা বেছি দিন হোৱা নাই অ'কে 1931 যদি ফাৰ্ষ্ট হৰমন ডিস্কভাৰ কৰিছিল তো সেনেকে ছাবচিকুৱেণ্টলি বাকীবোৰ ডিস্কভাৰ কৰি গৈছিলে তো ইয়াৰে পিছত নেক্সট চাওঁ আহক টাইপছ অফ অক্সিন অক্সিনৰ টাইপ কি কি আছে এটা আছে নেচাৰেল অক্সিন আৰু এটা আছে আৰ্টিফিচিয়েল অক্সিন নেচাৰেল অক্সিন যোনবোৰ হয় সিহঁতক আমি কিছুমান নামেদি চিনি পাওঁ যেনেকৈ এইটো এটা এক্সাম্পল হয় IAA একবাৰ ফুল ফৰ্মো সুধিছিলে APSC সুধিছিলে যে নেচাৰেল অক্সিন কি হয় এবাৰ আকৌ ফুল ফৰ্ম সুধিছিলে এইটো নেচাৰেল অক্সিন অকল এইটো নহয় আৰু আছে মই অলপ পিছত আকৌ দেখাই আছো যে এটা এক্সাম্পল কি কি আছে আৰু প্লেণ্টছে নিজে প্ৰডিউচ কৰে নেচাৰেল অক্সিন আৰু এটা অক্সিন আছে চিন্থেটিক এইটো আমি বনাওঁ প্লেণ্টৰ গ্ৰথত প্লেণ্ট মানে গছডাল যাতে আৰু ভালকে গজিব পাৰে তাতে আমি ইনচাৰ্ট কৰি দিওঁ আৰ্টিফিচিয়েলি চিন্থেচাইজ অক্সিন ডেট হেভ প্ৰপাৰ্টি লাইক অক্সিন আৰু আমি চিন্থেটিক অক্সিন বুলি কওঁ ইয়াৰে এক্সাম্পল এইবোৰ হয় 2,4-D এইটো এবাৰ দিছিলে এক্সামত সুধিছে যে 2,4-D এইটো চিন্থেটিক নে আৰ্টিফিচিয়েল অক্সিন হয় চিন্থেটিক অক্সিন হয় এইটো আমি নিজে প্ৰডিউচ কৰোঁ 2,4 ডাইক্লৰফিনক্সি এচিটিক এচিড ফুল ফৰ্ম কেতিয়াও অহা নাই জাষ্ট সুধিছে যে এইটো আৰ্টিফিচিয়েল নে নেচাৰেল অক্সিন হয় অ'কে অলপমান অক্সিনৰ ফিজিঅলজিকেল এফেক্ট দেখাই দিছোঁ ক'ত হেল্প কৰি আছে গ্ৰ'থৰ বাহিৰে আৰু ক'ত হেল্প কৰে প্ৰমোট ইলংগেশ্যন অফ ষ্টেম আৰু কলিঅপ্টাইল হুইচ মেক দেম টু গ্ৰ' মানে গ্ৰয়িং ৰিজনত অক্সিন পায় অক্সিন ৰুট ফৰ্মেশ্যন এট ল' কনচেন্ট্ৰেশ্যন এণ্ড ইনহিবিট অক্সিন ইনডিউচ ৰুট ফৰ্মেশ্যন এট ল' কনচেন্ট্ৰেশ্যন এণ্ড ইনহিবিট ইট এট হায়াৰ কনচেন্ট্ৰেশ্যন চ' অক্সিনৰ এমাউণ্টটো যদি কমকৈ থাকে ৰুটছবোৰ ফৰ্ম কৰাত হেল্প কৰে যদি বেছিকৈ থাকে বন্ধ কৰি দিয়ে অ'কে অক্সিন প্ৰডিউচ বাই এপিকেল বাৰ্ড ছাপ্ৰেছ গ্ৰ'থ অফ লেটাৰেল বাৰ্ডছ যাক আমি এপিকেল ডমিনেঞ্চ বুলি কওঁ যেনেকৈ ধৰক এতিয়া গছৰ কলিবোৰ ফুলা আৰম্ভ হৈছে চ' এতিয়া কি হয় কিছুমান আছে যে পিছৰলৈকে মানে এনেকুৱা হয় যে ফুল ফল মানে নগজে কিবা কাৰণে তাতে বেমাৰ হ'ল চ' অক্সিজেনে ট্ৰাই কৰিব যে এইটো ষ্টপ কৰি দিবলৈ অ'কে ছাপ্ৰেছ গ্ৰ'থ অফ লেটাৰেল বাৰ্ডছ এপিকেল বাৰ্ড যোনবোৰে মানে আমাৰ ফল ফুল দি সেইবোৰ গ্ৰ'থ হোৱা আৰম্ভ হয় সেইবোৰত হেল্প কৰিব তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াৰ পৰা বহুত কুৱেশ্যন দিছে সৰুতে পঢ়িছিলোঁ আমি চিডলেছ ফ্ৰুট উইদাউট ফাৰ্টিলাইজেশ্যন আৰ ইনডিউচ বাই এক্সটাৰ্নেল এপ্লিকেশ্যন অফ অক্সিন এক্সটাৰ্নেলিও এপ্লাই কৰে এক্সটাৰ্নেলি এপ্লাই কৰিলে কি হয় কিছুমান ফল আছে যাৰ ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ গজে যেনেকৈ ইয়াতে মেলন আঙুৰ নেমু আৰু এটা আছে সেইটো হ'ল বেনেনা আৰু আমি সিহঁতক পাৰ্থেন'কাৰ্পিক ফ্ৰুট বুলি কওঁ সিহঁতৰ মেইনলি গুটি নাথাকে পাৰ্থেন'কাৰ্পিৰ কুৱেশ্যন বহুত আহিছে মই এবাৰ বহি দিছোঁ কাৰণ মই এইটো বেটছ দেখিছোঁ কোনেও মুখেদি একো নকয় কিয় বা মই ইমান বস্তু কৈ গৈ আছোঁ আৰু এইবোৰ এক্সামত বহুত আহেও এতিয়া চাওক এই কুৱেশ্যনছবোৰ যেনেকৈ পাৰ্থেন'কাৰ্পিক ফ্ৰুটছ পাৰ্থেন'কাৰ্পিক কি হয় এক্সাম্পল সেইবোৰ এক্সামত বহুত সুধি থাকে অ'কে যদি ইনকেছ বুজি পোৱা নাই তেনেহ'লে বুজি লওক ইফ কিবা এটা ৱৰ্ড বুজা নাই তেনেহ'লে কৈ দিয়ক কাৰণ এইটো হ'ল প্ৰথম হৰমন ইয়াৰ পিছত আৰু 4টা পঢ়িব আছে প্লেন হৰমনৰ তাৰপিছত আকৌ এনিমেল হৰমনো পঢ়িব আছে ক্লাছটো বহুত লম্বা হয় আজি ইয়াৰ পিছত চাগে আমাৰ আৰু এটা ক্লাছ আছে 12টা বজাত ৰাইট সেইকাৰণে যদি বুজা নাই ইনকেছ কৈ দিয়ক অ'কে তো এনচাৰ কওকচোন কি হ'ব এনচাৰে আহিছে বুজি পাইছেনে নাই কাৰোবাৰ কিবা সুধিব লগা আছে নেকি কাৰণ অক্সিন হ'ল প্ৰথম হৰমন যদি এইটো ইনকেছ বুজি পোৱা নাই তেনেহ'লে আৰু আছেই বুজাৰ বস্তু সুনিতা আছে ইয়াতে অকল বাকীবোৰেতো কোনো একো কোৱা নাই চ' সুনিতা ক্লিয়াৰ য়েছ অৰ ন' অ'কে ফাইন তো মই এতিয়া যাওঁ নেক্সটটোত অ'কে তো ইয়াতে এইবোৰ মনত ৰাখিব পাৰ্থেন'কাৰ্পিক ফ্ৰুটছ যোনবোৰ ফ্ৰুট হয় চিড নাথাকে মানে গুটি নাথাকে সিহঁতৰ আৰু উইদাউট ফাৰ্টিলাইজেশ্যন গ্ৰ' হয় অক্সিজেনৰ এমাউণ্টটো বডিত বাঢ়ি যায় তাৰ ফলত কি হয় যে এইবোৰ পাৰ্থেন'কাৰ্পিক ফ্ৰুট বা চিডলেছ ফ্ৰুটবোৰ ডেভেলপ হয় অ'কে চ' ইয়াৰে পিছত নেক্সট অক্সিন প্ৰিভেণ্ট দ্য ফৰ্মেশ্যন অফ এপচিশ্যন লেয়াৰটো ফৰ্ম কৰাটো হেল্প কৰে ধৰক এতিয়া গছৰ পাত এটা সৰিব হৈছে চ' সেই গছৰ পাতটো সৰি যোৱাটো হেল্প কৰে অক্সিনে নেক্সটত যাওঁ আমি অসমীয়াখিনি ছেইম হয় জাষ্ট মই অনুবাদ কৰি দিছোঁ অক্সিনৰ প্ৰকাৰ আছে ইয়াতে প্ৰাকৃতিক অক্সিন এটা আছে
আৰু এটা আছে কৃত্ৰিম অক্সিজেন মানে এটা হ'ল নেচাৰেল আৰু এটা আৰ্টিফিচিয়েল অ'কে চ' এইবোৰ মনত ৰাখিব দেই ইয়াৰে ইম্পৰ্টেণ্ট যোনখিনি পইণ্ট হয় মই অলৰেডি মাৰ্ক কৰি কৰি গৈ আছোঁ নিজে নোটছ বনালে এইখিনি আৰু অলপ মানে কুৱেশ্যনছ বনাব ট্ৰাই কৰিব নেক্সট অক্সিজেন যোনটো আছে নেক্সট হৰম'ন যোনটো আছে সেইটো হ'ব অকণমান দেখাই দিছোঁ মই ধৰক এতিয়া মই যে কৈছিলোঁ যে গ্ৰ'য়িং পাৰ্টত থাকে বা গ্ৰ'য়িং টিপত থাকে এইটো যদি গ্ৰ'য়িং টিপ হয় এইখিনি জেগা চ' ইয়াতে থাকে অক্সিজেন এতিয়া লাইটটো বোলে চিধা আহিছে চিধা গ্ৰ' হ'ব লাইটটো বোলে এনেকৈ বেকা হৈ পেলাই আহিছে চ' সেইপিনে গুচি যাব মানে যোনপিনে লাইট আছে সেইপিনে অক্সিজেনৰ গ্ৰ'থ হয় মানে সেইপিনে অক্সিজেন গুচি যায় অ'কে মই কৈছিলোঁ যে অলপ আগত অক্সিজেনৰ নেচাৰেল বা চিন্থেটিক টাইপ বহুত আছে চ' এইটো আছে নেচাৰেল অক্সিজেনৰ আৰু কিছুমান টাইপ আৰু এটা আছে ফিনাইল এচিটিক এচিড PAA বুলি কওঁ ইণ্ডল 3 এচিটিক এচিড IAN এইবোৰ কিছুমান নেচাৰেল অক্সিজেন হয় আৰু আৰ্টিফিচিয়েলো আছে তেনেকৈ ইণ্ডল 3 বিউটেৰিক এচিড IBA ইণ্ডল 3 প্ৰপিনয়িক এচিড আলফা নেপথেলিন এচিটিক এচিড আৰু এইবোৰ চব এক্সাম্পল হয় চিন্থেটিক অক্সিজেনৰ অ'কে মানে ইয়াৰ পৰা ইয়াৰলৈকে চিন্থেটিক হয় আৰু এইখিনি চব আমাৰ নেচাৰেল অক্সিজেন হয় চ' এইবোৰ এক্সাম্পল পৰাও কুৱেশ্যন দিয়ে অ'কে নাপাহৰিব এক্সামত দিলে নেক্সট যাওঁ আমি চাইটোকাইনিন আমি যদি ৱৰ্ডটো ভাগ কৰি দিওঁ এনেকৈ চাইটো মানে চেল হয় কাইনেচিছ মানে ডিভিজন চ' এইটো হ'ল তাৰে ফুল ফৰ্ম আৰ দ্য প্লেন হৰম'ন that produces cell division or cytokinesis in plant cell গুচি গ'ল দেখোন মানে চেলটো ডিভাইড কৰাত হেল্প কৰে প্লেণ্টৰটো চেল ডিভিজন হ'ব অকল আমাৰ এনিমেলছৰ নহয় চ' প্লেণ্ট চেল ডিভিজনত যোনে হেল্প কৰে সেই নামটো চাইটোকাইনিন হয় প্ৰথম আইচলেট কৰিছিলে হেৰিং নামৰ মানুহ এজনে ফিছ ফাৰ্মৰ পৰা আৰু ইয়াতে এটা ৱৰ্ড আছে জিয়াটিন বুলি জিয়াটিন এটাৰ চাইণ্টিফিক নাম হয় আমি তাক ঠাণ্ডা দিনত খাওঁ কৰ্ণৰ চাইণ্টিফিক নাম জিয়াটিন বা আমি জিয়া মেজ বুলি কওঁ জিয়াটিন হয় তাৰ মানে যোনটো হৰম'ন আৰু কৰ্ণৰ যোনটো চাইণ্টিফিক নাম জিয়া মেজ হয় অ'কে চাইটোকাইনিন প্ৰথম ইয়াৰ পৰা উলিয়াইছিলে ইট ইজ ফাউণ্ড এবাণ্ডেণ্টলি ইন দ্য লিকুইডছ এণ্ডোস্পাৰ্ম অফ কোকোনাট আমি যে মানে নাৰিকলৰ পানী খাওঁ চ' তাতে আমি খুব বেছিকৈ চাইটোকাইনিন পাওঁ অ'কে আৰু চাইটোকাইনিন মেইনলি ক'ত হেল্প কৰে চেল ডিভিজনত নেক্সট ফিজিঅলজিকেল এফেক্টছ অফ চাইটোকাইনিন চ' চাইটোকাইনিনে আমাক ক'ত হেল্প কৰে ইট ইনডিউচেছ চেল ডিভিজনত হেল্প কৰে প্ৰথম মই যোনটো অলৰেডি ক'লোঁ ইন দ্য প্ৰেজেঞ্চ অফ অক্সিজেন অকলে নহয় অক্সিজেনো থাকে তাতে ইট অলছ' কজেছ চেল এনলাৰ্জমেণ্ট চেলটো ডাঙৰ হোৱাটো হেল্প কৰে অকল ডিভাইড হোৱাটো নহয় বোথ অক্সিজেন আৰু চাইটোকাইনিনে নতুন অৰ্গেন ফৰ্ম কৰাত হেল্প কৰে টিচু কালচাৰৰ বিষয়ে কোনোবাই শুনিছেনে ইয়াতে what is tissue culture and where we use tissue culture সুনিতা টিচু কালচাৰৰ বিষয়ে শুনিছেনে কাৰণ টিচু কালচাৰ এটা বহুত ইম্পৰ্টেণ্ট টেকনিক হয় আৰু টিচু কালচাৰৰ সহায়ত আমি নতুন নতুন গছ গছনি গজাব পাৰোঁ টিচু কালচাৰ বিষয়ে কোনোবাই শুনিছে ইয়াতে য়েছ চ' টিচু কালচাৰ হ'ল এনেকুৱা এটা টেকনিক য'ত নতুন প্লেণ্ট বা বডি মানে প্লেণ্টৰ বডি পাৰ্ট গজে বা আমি গজাওঁ বা আমি নহয় মই কোৱাত ভুল হ'ল আমি সৰু এটা পাৰ্ট লৈ পেলাই প্লেণ্টৰ এডাল হোল প্লেণ্ট গজাই দিব পাৰোঁ অ'কে আৰু সেইটো লেবত ইয়াৰে চবতকৈ হায়েষ্ট ইউজ হয় বাঁহৰ মানে ইণ্ডাষ্ট্ৰিত মানে বাঁহ খেতিত বহুত ইউজ হয় কাৰণ কিয় আমি বাঁহেদি কি বনাওঁ পেপাৰ বনাওঁ আমাক কিমান পেপাৰ লাগে আজিকালি হয় নহয় আমি নোটছ বনাবৰ কাৰণে পেপাৰ লাগে কিতাপ পঢ়োঁ সেইবোৰতো পেপাৰ দিয়ে বনায় চ' ইমানবোৰ বাঁহ আমি কেনেকৈ পাম সেইকাৰণে এই টিচু কালচাৰ প্ৰচেছটো ইউজ কৰে যাতে আমি বাঁহৰ যোনটো প্ৰডাকশ্যন সেইটো বঢ়াই দিব পাৰোঁ চায়েন্সবোৰ অলপ টান হয় কিন্তু এক্সামত আজিকালি চায়েন্স বহুত সোধে যদি ভাবিছে যে মই উইদাউট চায়েন্স পঢ়ি পেলাই ওলাই যাম নহ'ব GS বুলি ক'লে চায়েন্স আহে কিন্তু নেক্সট চাইটোকাইনিন প্ৰমোট দ্য গ্ৰ'থ অফ লেটাৰেল বাড ইভেন ইন দ্য প্ৰেজেঞ্চ অফ এপিকেল বাড একেলগে দুয়োটা গ্ৰ' হয় ইয়াতে লেটাৰেল বাডছো গ্ৰ' হয় আৰু এপিকেল বাডো গ্ৰ' হয় চ' এতিয়া যদি কোনোবাই সোধে যে মেম লেটাৰেল আৰু এপিকেল বাড কি হয় মই দি আছোঁ লেটাৰেল বাড যোনটো হয়
সেইটো মানে পাতত পোৱা যায় আৰু এপিকেল বাড যোনটো হয় সেইটো আমি পাওঁ শুটত চ' ইয়াতে চাওক আমি এবাৰ পঢ়িলো লেটাৰেল বাড আৰু এপিকেল বাড চ' ৱেন উই ষ্টাডি লেটাৰেল বাড এণ্ড এপিকেল বাড ইজ প্ৰেজেণ্ট এট দ্য এণ্ড অফ দ্য শ্বুট ত' আমি যদি কওঁ এডাল যদি গছ হয় চ' হিয়াৰ উই কেন ফাইণ্ড হিয়াৰ অ'কে ইন দিছ বাড আৰু এইটো কি হয় যে এপিকেল বাড আৰু লেটাৰেল বাড যেনেকৈ আমি কওঁ পাতৰ বডিত থাকে অ'কে এতিয়া ইয়াতে কৈছোঁ যে চাইট'কাইনিনে দুয়োটাত হেল্প কৰে লেটাৰেল বাড ফৰ্ম কৰাটো আৰু এপিকেল বাড দুয়োটা বাড ফৰ্ম কৰাত হেল্প কৰে চ' সেইকাৰণে ইম্পৰ্টেণ্ট হয় যে চাইট'কাইনিন হৰমনটো আৰু এপাৰ্ট ফ্ৰম দিছ চেল ডিভিজন আৰু চেল এনলাৰ্জমেণ্ট চবতে হেল্প কৰে এপ্লিকেশ্যন অফ চাইট'কাইনিন ডিলেজ দ্য প্ৰচেছ অফ এজিং ইন প্লেন তাক আমি ৰিচমণ্ড লেং ইফেক্ট বুলি কওঁ এই কুৱেশ্যনটো এবাৰ APSCত সুধিছিলে বহুত বছৰৰ আগত সুধিছিলে যে ৰিচমণ্ড লেং ইফেক্টৰ মিনিং কি হয় যেনেকৈ আমাৰ মানুহ বুঢ়া হ'লে বা আমাৰ মানুহ এজিং হ'লে আজিকালি কি হয় যে বটক্স ট্ৰিটমেণ্ট আহি গৈছে যাৰ কাৰণে ৰিংকলেই নপৰে মানুহৰ মুখত ৰাইট ত' সেনেকে প্লেণ্টৰো কিছুমান আছে যাৰ ফলত কি হয় যে প্লেণ্টডাল আমি য়ং কৰি ৰাখিব পাৰিম এণ্ড তাতে আমি যদি চাইট'কাইনিন ইনজেক্ট কৰি দিওঁ চাইট'কাইনিন ইনজেক্ট কৰি দিলে প্লেণ্টডালো সেনেকে য়ং থাকি যায় আৰু তাক আমি ৰিচমণ্ড লেং ইফেক্ট বুলি ক'ম অ'কে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু মেইনলি অক্সিন আৰু চাইট'কাইনিনৰ ৰোল এডাল গছত চবতকৈ ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট হৰমনছবোৰ আহে তো এতিয়া নেক্সট হৰমনটো আমি চাই লওঁ অসমীয়াখিনি চাই ল'ব চবে ছেমেই হয় জিবাৰেলিন আমাৰ most abundantly found plant hormone চবতকৈ হাইয়েষ্ট পোৱা যায় গছ এডালত প্ৰথম কুৰ'চাৱা নামৰ চাইণ্টিষ্টজনে উলিয়াইছিলে অবজাৰ্ভ কৰিছিলে এটা বেমাৰত তাক ফুলিছ চিডলিং ডিজিজ বুলিও কৈছিলে ইমানবোৰ নাহে জাষ্ট সোধে যে জিবাৰেলিনৰ মেইন ফাংচন কি হয় আৰু জিবাৰেলিন ক'ত ক'ত ইউজ হয় চ' ইয়াতে কৈছে দ্য এক্টিভ ছাবষ্টেঞ্চ ৱাজ আইডেণ্টিফাইড এজ জিবাৰেলিক এচিড জিবাৰেলিন বা আমি জিবাৰেলিক এচিড বুলিও কওঁ ইয়াক আৰু ইয়াত কৈছে যে দিছ ইণ্টাৰনডেল ইলংগেশ্যন ইন ৰাইচ ৱাজ কজ বাই ফাংগাছ জিবাৰেলা ফুজিকুৰই সেইকাৰণে নামটো এনেকৈ পালে অ'কে কাৰণ উলিয়াইছিলে য'ৰ পৰা সেইটো নামটোৱে আছিলে জিবাৰেলিন বা এনেকৈ জিবাৰেলিনৰ ৰিলেটেড হয় চ' তেনেকৈ এই নামটো ইয়াৰ পৰা ল'লে এই চাইণ্টিষ্টজনে আৰু জিবাৰেলিনছে ক'ত ক'ত হেল্প কৰে চাই লওক প্ৰথম আছে এপ্লিকেশ্যন অফ জিবাৰেলিন ষ্টিমুলেট এক্সট্ৰাঅৰ্ডিনাৰী ইলংগেশ্যন অফ ইণ্টাৰনড যেনেকৈ কৰ্ণ আৰু পি আমি যদি গোন্ধামৰ বা মাকৈ খেতিৰ কথা কওঁ মাকৈবোৰ দেখিব এনেকুৱা হয় ন ইয়াতে এনেকৈ গুটি গুটি টাইপ থাকে চ' ইয়াতে ইয়াৰ বাহিৰেও এনেকৈ অলপ গছ টাইপ ওলাই ন এনেকৈ অলপ পাখি টাইপ বস্তু থাকে যে এক্সট্ৰা গ্ৰ'থ বুলি কয় এইখিনি সেইটো হ'ল কৰ্ণ আৰু মটৰৰ গছৰ কথা কৈছোঁ মটৰৰ গছত এনেকুৱা মেগী টাইপ এটা বস্তু ওলাই যায় অকল মটৰ বুলিও নহয় আমাৰ যোনবোৰ লাও কোমোৰা গছ থাকে তাতে কি হয় এনেকুৱা এক্সট্ৰা কিছুমান মানে বস্তু ওলাই যায় পাতৰ নিচিনা যোনটোৱে মানে ধৰক আমি যদি এতিয়া চাঙত গজাই দিওঁ এই গছডাল পাৰ্টিকুলাৰ গছডাল চ' চাঙত গজাই দিলে কি হয় যে সিহঁতে চাংখনত ধৰি থাকিবৰ কাৰণে হেল্প কৰে মানে যাতে সিহঁতে ক্লাইম্ব কৰিলে ছিঙি পেলাই পৰি নাযায় তাতে হেল্প কৰে অ'কে ট্ৰিটমেণ্ট অফ ৰজেট প্লেণ্ট উইথ জিবাৰেলিন ইনডিউচেছ ছাডেন শ্বুট ইলংগেশ্যন ফল'ড বাই ফ্লাৱাৰিং চ' জিবাৰেলিনৰ ইউজ বহুত বেছি কাৰণ যেতিয়া প্লেণ্টছত আমি ইনজেক্ট কৰোঁ বা প্লেণ্টছত যদি আমি ব্যৱহাৰ কৰোঁ কি কৰে যে প্লেণ্টডালৰ ছাডেন শ্বুট মানে তাৰ গছৰ এই পাৰ্টবিলাক অলপ বঢ়াই দিয়ে যাতে কি হয় যে গপচ হৈ যায় গছডাল মানে ভাঙাৰ চান্সেছ কমি যায় অ'কে ইয়াৰ লগতে আৰু এটা বস্তু কৈছে যে জিবাৰেলিন প্ৰমোট দ্য প্ৰডাকশ্যন অফ মেল ফ্লাৱাৰ ইন মন'চিয়াছ প্লেণ্ট নৰ্মেলি আমাৰ কি হয় যে যোনবোৰ কিউকাৰ বিটছ এইবোৰ মানে এই যে লাও তাৰপিছত কোমোৰা ৰঙালাও সেইবোৰৰ কথা কৈছে ত' এই কিউকাৰবিটা ফেমিলি সেইটো হয় ত' সেইবোৰতো ক্লাইম্বাৰ হয় ন তাতে মেইনলি ফিমেল ফ্লাৱাৰ দেখা পায় কিন্তু জিবাৰেলিন ইনডিউচ কৰিলে মেল ফ্লাৱাৰ আমি দেখা পাওঁ অ'কে সেইকাৰণে কওঁ যে জিবাৰেলিন বহুত ইম্পৰ্টেণ্ট হয় one second হা
অ'কে। চ' ইয়াৰ পিছত আমি পঢ়িম যে ইয়াৰ বাহিৰে আৰু ক'ত হেল্প কৰে। জিবাৰলিনে ব্ৰেক কৰে ডৰমেঞ্চি অফ পটেটো টিউবাৰ। যেনেকৈ আমি আলু খেতি যেতিয়া কৰোঁ, আলুটো আমি হাফ এনেকৈ গ্ৰ' কৰাই দিওঁ। চ' আলুৰ যে এনেকৈ গজালিবোৰ যে মেলে, চ' সেই গজালি মেলাটো হেল্প কৰে বহুত ফাষ্ট জিবাৰলিনে। তাৰ বাহিৰে জিবাৰলিনবোৰ বহুত এফিচিয়েণ্ট হয় অক্সিনৰ ইন ইনডিউচিং দ্য ফৰ্মেশ্যন অফ চিডলেছ ফ্ৰুট। পাৰ্থেন'কাৰ্পিক ফ্ৰুট যোনবোৰ হয় তাতেও হেল্প কৰে। আৰু পাৰ্থেন'কাৰ্পি ফ্ৰুটত জিবাৰলিন বুলি নহয়, অলপ আগত পঢ়িছিলোঁ আমি চাইটোকাইনিন, সেইবোৰো হেল্প কৰে। বিলাহীটো হেল্প কৰে, বিলাহী মানে গজাত। অ'কে, চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আমি যাওঁ হৰমনটোত, সেইটো হ'ল ইয়াতে অলপ দেখাই দিছোঁ। এই যে এক্সট্ৰা এইবোৰ শ্বুট যে গ্ৰ' হয়, এইটো ৰ'জেট প্লেন বুলি কৈছে। ইয়াতে এনেকৈ এক্সট্ৰা শ্বুট গজোৱা আৰম্ভ কৰে, সেইটো জিবাৰলিনৰে কাম হয়। নেক্সট যাওঁ আমি এপচিচিক এচিড। এপচিচিক এচিড গ্ৰ'থ ইনহিবিটৰ হয়, মানে গ্ৰ'থটো ষ্টপ কৰাই দিয়ে এপচিচিক এচিডে। অ'কে, চ' এপচিচিক এচিডে গ্ৰ'থ ষ্টপ কৰাৰ বাহিৰে কি কৰে, ৰেগুলেটছ এপচিচন আৰু ডৰমেঞ্চি। কেনেকৈ কৰে মই দেখাই দিম ফটো দি পেলাই। ইট ইনক্ৰিজেছ টলাৰেঞ্চ অফ প্লেণ্ট টু ভেৰিয়াছ কাইণ্ডছ অফ ষ্ট্ৰেছ। বহুত ধৰক ষ্ট্ৰেছ হৈছে প্লেণ্টডালৰ, যেনেকৈ বোলে পানী কম হৈছে, পানী বেছি হৈছে, তাতে হেল্প কৰে এপচিচিক এচিডে। সেইকাৰণে তাক ষ্ট্ৰেছ হৰমন বুলি কয়। যদি সোধে যে গছ গছনিৰ ষ্ট্ৰেছ হৰমন কি হয়, সেইটো হ'ল এপচিচিক এচিড। ইট ইজ ফাউণ্ড ইন দ্য ক্ল'ৰ'প্লাষ্ট অফ প্লেণ্টছ। চ' প্লেণ্টছৰ ক্ল'ৰ'প্লাষ্টত পোৱা যায় এপচিচিক এচিড। বিৰাট ইম্পৰ্টেণ্ট হয় এপচিচিক এচিড, ক'ত পোৱা যায় আহিব পাৰে। ইট প্ৰমোট দ্য প্ৰচেছ অফ এপচিচন, যেনেকৈ ফুল ফল বা যোনবোৰ ধৰক পকিল বা মানে তাৰ কাম হৈ গ'ল, চ' সেইবোৰ সৰাত হেল্প কৰে। ৱাটাৰ ষ্ট্ৰেছ বা ডাউট কণ্ডিশ্যনত এপচিচিক এচিডে হেল্প কৰে ষ্টমাটাটো বন্ধ হৈ যোৱাত। ইয়াৰ বাহিৰে ইট প্ৰমোট চেনেচেঞ্চ ইন লিভ বাই কজিং লছ অফ ক্ল'ৰফিল। চ' কেনেকৈ কৰে, যেনেকৈ ধৰক এতিয়া এটা পাত গজি আছে, কেইদিনমান পিছত পাতটো যেতিয়া মানে পুৰণা হৈ যায় বা বুঢ়া হৈ যায়, তাৰ ফলত কি হয়, তাৰ কালাৰটো চেঞ্জ হয়। কালাৰটো চেঞ্জ হোৱাৰ ফলত কি হয়, এই পাৰ্টটোত ষ্টমাটাটো কমাই মানে কি কৰে যে ক্ল'ৰফিল যে থাকে পাতত, ক্ল'ৰফিল এমাউণ্টটো কাট কৰি দিয়ে। তাৰ ফলত কি হয় যে পাতটো সৰি গুচি যায়, আৰু এই প্ৰচেছটোক আমি চেনেচেঞ্চ বুলি কওঁ। এক্সামত কিন্তু আহে যে হোৱাট ইজ চেনেচেঞ্চ, আৰু চেনেচেঞ্চে কেনেকৈ সহায় কৰে প্লেণ্টছক। এতিয়া এনেকুৱা পাতবোৰতো সৰি গুচি যায়, মানে অলাগতিয়াল বস্তুবিলাক সৰি গুচি যায়। সেনেকৈ আমাৰ হিউমেন বডিটো, মই যে পঢ়াইছিলোঁ চেলৰ বিষয়ে, লাইজ'জমে হেল্প কৰে আমাৰ যোনবোৰ অলাগতিয়াল বস্তু সেইবোৰ উলিয়াই দিবৰ কাৰণে। অ'কে, ইট ইনডিউচেছ বাৰ্ড ডৰমেঞ্চি টুৱাৰ্ডছ দ্য এপ্ৰ'চ অফ উইণ্টাৰ ইন ট্ৰিজ লাইক বাৰ্চ। চ' কিছুমান আছে গছ বাৰ্চ নামৰ, তাতে ধৰক কলিবোৰ ফুল ফুলাত বা ফল ফুলাত হেল্প কৰে। অ'কে, ইয়াৰ পিছত কৈছে পাৱাৰফুল ইনহিবিটৰ হয় লেটাৰেল বাৰ্ড গ্ৰোথ টমেটৰ। চ' মই অলপ আগত আহিছে। চ' এপাৰ্ট ফ্ৰম দিছ, আৰু আমাৰ হৰমন আছে লাষ্ট হৰমন, ডেট ইজ ইথাইলিন। চ' ইথাইলিনে হেল্প কৰে মেইনলি ফল পকোৱাত। ইথাইলিন আমি তাক এটাই গেছিয়াছ হৰমন আছে আমাৰ মানে পোৱা প্লেণ্টছৰ, সেইটো হ'ল ইথাইলিন। আৰু ইথাইলিনে ফল পকোৱাৰ বাহিৰে আৰু কিছুমান বেলেগ জেগাতো হেল্প কৰে, যেনেকৈ ইট ইজ অলছ' আ গেছিয়াছ প্লেণ্ট হৰমন। গ্ৰোথ ইনহিবিটৰো হয়, মেইনলি কনচাৰ্ণ উইথ মেচুৰেশ্যন এণ্ড ৰাইপেনিং অফ ফ্ৰুটছ। মেক্সিমাম চিন্থেচিছ হয় ইথাইলিনৰ ৰাইপেনিঙত, যেনেকৈ আপেল বা মানে কল আৰু তৰমুজ, সেইবোৰত মানে সহায় কৰে। ইয়াৰ বাহিৰে আৰু ইথাইলিনৰ ৰোল ক'ত ক'ত আছে, ৰাইপেনিংটো হয়, এইবোৰ পকাত হেল্প কৰে। কেঁচাৰ পৰা যে ডাইৰেক্টলি আমি ৰঙা ৰঙা দেখোঁ, মানে বিলাহী অকল বিলাহী বুলি নহয় বাকীবোৰো, চ' সেইবোৰ কোনে হেল্প কৰে, ইথাইলিনে হেল্প কৰে। অ'কে, ইয়াৰ বাহিৰে ইথাইলিন ইনহিবিটছ দ্য ইলংগেশ্যন অফ ষ্টেম এণ্ড ৰুট ইন ডাইকটছ। চ' এতিয়া ডাইকটছ কোনবোৰ হয়, যেনেকৈ এতিয়া মই মটৰৰ খেতি দেখিছোঁ, মটৰটো যদি মই মাজেদি এনেকৈ ফালি দিওঁ, ইয়াতে আমি এটা হাফ পাম আৰু ইয়াতে আমি আৰু এটা হাফ পাম, ৰাইট। চ' এতিয়া মটৰটোক আমি দুটা হাফত ভাগ কৰি দিব পাৰিম, সেইকাৰণে সি এটা ডাইকট প্লেন হয়। মন'কট প্লেন যেনেকৈ বিলাহী মন'কট প্লেন, তাৰপিছত এনেকুৱা যাৰ মানে আমি ইকুৱেল দুটা হাফ নাপাওঁ, সেইবোৰ মন'কট প্লেন হয়। চ' তাতে কি কৰে যে ষ্টেমডাল মানে এনেকুৱা গছৰ পাতটো গজোৱাত হেল্প কৰে। অ'কে, ইথাইলিন হেষ্টেন্স দ্য সেনেচেন্স অফ লিভছ এণ্ড ফ্লাৱাৰ। চ' গছৰ পাত ফুল অলপ জল্দি সৰাত হেল্প কৰে ইথাইলিনে। আৰু কৈছে ইট ষ্টিমুলেটছ ফৰ্মেশ্যন অফ এপচিচন জ'ন ইন লিভ ফ্লাৱাৰ এণ্ড ফ্ৰুটছ।
দিছ লিডছ টু প্ৰিমেচিয়ৰ শ্বেডিং যেনেকে বোলে এতিয়া গছ এডালৰ এটা পাৰ্টিকুলাৰ পাৰ্টত বেমাৰ হৈছে চ' বেমাৰ হোৱাৰ ফলত কি হয় যেনেকে মই অলপ আগত গছৰ পাতটো দেখালো ইয়াতে দেখাই দিছো যে গছৰ বোলে এই পাৰ্টটোত বোলে বেমাৰ হৈছে বোলে এই পাৰ্টটোত চ' কি কৰিব যে এই পাৰ্টখিনিত প্ৰিমেচিয়ৰ শ্বেডিং কৰি দিব ইয়াতে যে মই দেখাইছো যে এয়া ডৰমেঞ্চি অফ বাট মানে যদি কিবা কাৰণে ইয়াতে কিবা নুফুলা বস্তু আছে সেইখিনি ষ্টপ কৰাই দিব আৰু ছিঙি যোৱাত হেল্প কৰে যাতে গছডালত বেমাৰ স্প্ৰেড হৈ নাযায় অ'কে তাৰপিছত নেক্সট এতিয়া আমি ইমান দেৰি গছৰ মানে গছৰ হৰমনছৰ বিষয়ে পঢ়িলো উদ্ভিদৰ প্লান্ট হৰমনছৰ বিষয়ে পঢ়িলো এতিয়া আৰম্ভ হ'ল এনিমেল হৰমনছ বা হিউমেন হৰমনছ বুলি যদি কওঁ হিউমেন এণ্ডক্ৰাইন গ্লেণ্ডে যিহেতু চিক্ৰেট কৰে চ' আমি ইয়াৰ পৰাই আৰম্ভ কৰিম হিউমেন এণ্ডক্ৰাইন গ্লেণ্ড ইন এনিমেলছ পজেছ এ ভাৰ্চেটাইল কমিউনিকেশ্যন টু কোঅৰ্ডিনেট বায়'লজিকেল ফাংচন যেনেকে আমাৰ গ্লেণ্ড দুই ধৰণৰ আছে এটা হ'ল এণ্ডক্ৰাইন গ্লেণ্ড আৰু এটা হ'ল এক্সক্ৰাইন গ্লেণ্ড এণ্ডক্ৰাইন গ্লেণ্ড যোনবোৰ হয় এণ্ডো মানে ভিতৰত ইন আৰু এক্সো মানে বাহিৰত আউট চ' এতিয়া এণ্ডক্ৰাইন গ্লেণ্ডে আমাৰ ভিতৰত যিমান যি ইম্পৰ্টেণ্ট প্ৰচেছ আছে তাতে হেল্প কৰে প্ৰচেছবোৰ যাতে প্ৰপাৰলি হয় আৰু ইয়াৰে এক্সাম্পল মই কৈ আছো এণ্ডক্ৰাইন গ্লেণ্ড যোনবোৰ হয় বেলেগ বেলেগ জেগাত পোৱা যায় বডিৰ হিউমেন বিঙৰ আৰু ইহঁতক আমি ডাকলেছ গ্লেণ্ড বুলি কওঁ কিয় ডাকলেছ গ্লেণ্ড বুলি কওঁ ধৰক এতিয়া এইটো আমাৰ ব্লাড কেপিলাৰী হয় আৰু এনেকুৱা এটা জেগা আছে য'ত বোলে আমাৰ হৰমনটো এণ্ডক্ৰাইন গ্লেণ্ডৰ হৰমন এটা ৰিলিজ হ'ল চ' ৰিলিজ হৈ পেলাই তাক একো নালাগে সি ডাইৰেক্টলি ব্লাডত গুচি যায় অ'কে এনে নৰ্মেলি আমি খাদ্য খালো উশাহ ললো আমাৰ ফুড আৰু উইণ্ড পাইপৰ থ্ৰু দি যায় কিন্তু এই পাৰ্টিকুলাৰ এণ্ডক্ৰাইন গ্লেণ্ডৰ যোনটো হৰমন হয় সিহঁতক ফুড পাইপ উইণ্ড পাইপ নালাগে ডাইৰেক্টলি ব্লাডত ৰিলিজ হৈ গুচি যায় আৰু সেনেকে আমাৰ অল অভাৰ বডিত পাই যায় অ'কে কিন্তু আৰু এটা আছে আমাৰ সেইটো হ'ল এক্সক্ৰাইন গ্লেণ্ড চ' এক্সক্ৰাইন গ্লেণ্ড যোনবোৰ হয় যেনেকে আমাৰ ঘাম ওলাইছে চকুৰ পানী ওলাইছে বা এনেকুৱা ধৰণৰ যোনবোৰ আমাৰ বাকী চিক্ৰেশ্যনছ আছে মানে আউটচাইড চিক্ৰেশ্যন ইউৰিন চ' সেইবোৰ চব এক্সক্ৰাইন গ্লেণ্ডে কৰে অ'কে আৰু এণ্ডক্ৰাইন গ্লেণ্ডৰ যোনবোৰ চিক্ৰেশ্যন হয় সেইবোৰ এমাউণ্টবোৰ সৰু সৰু হয় মাইনিউট কোৱান্টিটিজ হয় চিক্ৰেশ্যন ডিফাৰ ইউজ ইন এ ব্লাড ষ্ট্ৰীম এণ্ড আৰ কেৰি টু দ্য ডিষ্টেণ্ট পাৰ্ট মানে এইটো এণ্ডক্ৰাইন গ্লেণ্ডৰ কথা কৈছে আৰু য'ত য'ত লাগে টাৰ্গেট অৰ্গেন যেনেকে বোলে আমাৰ থাইৰইড হৰমন প্ৰডিউচ হৈছে আমাৰ থাইৰইড হৰমন থাইৰইড গ্লেণ্ডত লাগিব মানে ইয়াতে লাগিব চ' তাতে গুচি যাব তেনেকে এক্সক্ৰাইন গ্লেণ্ডৰ কথা যদি কওঁ এক্সক্ৰাইন গ্লেণ্ডছ অলছ' হেজ স্পেচিফিক ডাক্টছ টু কেৰি দেয়াৰ চিক্ৰেশ্যন মানে ইহঁতক পাইপ লাগে পাইপ লাগিব তাৰপিছত আমাৰ ব্লাড কেপিলাৰিজ লাগিব প্ৰপাৰ একদম বহুত দূৰলৈকে যাবৰ কাৰণে অ'কে চ' ইয়াৰে এক্সাম্পল মই কৈ দিছো চেলাইভাৰী গ্লেণ্ড মানে আমাৰ মুখৰ চেলাইভা সেইটো হয় এক্সক্ৰাইন গ্লেণ্ডৰ এক্সাম্পল মেমৰি গ্লেণ্ড চুৱেট গ্লেণ্ড চ' এইবোৰ কিছুমান এক্সাম্পল হয় এক্সক্ৰাইন গ্লেণ্ডৰ অ'কে এণ্ডক্ৰাইন গ্লেণ্ড প্ৰেজেণ্ট ইন হিউমেন এণ্ড আদাৰ ভাৰ্টিব্ৰেটছ আৰ চ' এতিয়া এণ্ডক্ৰাইন গ্লেণ্ডৰ বহুত কিছুমান প্ৰকাৰ আছে যেনেকে এটা আছে পিটুইটাৰী থাইৰইড পেৰাথাইৰইড আছে তাৰপিছত ইয়াতে আছে পেনক্ৰিয়াছ এড্ৰিনেল গনেট আৰু থাইমাছ গ্লেণ্ড চ' এইবোৰ কিছুমান ইম্পৰ্টেণ্ট এণ্ডক্ৰাইন গ্লেণ্ডৰ কেটেগৰিজ হয় আমি এইবোৰ গোটেইবোৰ পঢ়িম কাৰণ এক্সামত এই গোটেইবোৰৰ পৰা এটা এটা কুৱেশ্যন দিয়ে যে কোনটোৱে কি ৰিলিজ কৰে কোনটোৱে কি ৰিলিজ নাই কৰা অ'কে চ' লেটছ চি যে কোনটো কি ৰিলিজ কৰে আৰু অসমীয়াখিনি চাই ল'ব ছেমেই হয় খালি মই ইংলিছত কৈছোঁ আৰু এইখিনি অসমীয়া হয় পিটুইটাৰী গ্লেণ্ড হয় প্ৰথম পিটুইটাৰী গ্লেণ্ডক আমি মাষ্টাৰ গ্লেণ্ড বুলিও কওঁ এইটো মাষ্টাৰ গ্লেণ্ড বুলি কওঁ কিয় মাষ্টাৰ গ্লেণ্ড বুলি কওঁ কাৰণ পিটুইটাৰী হৰমনৰ পৰা মেক্সিমাম আমাৰ ইম্পৰ্টেণ্ট হৰমনছবোৰ প্ৰডিউচ হয় অ'কে কি প্ৰডিউচ হয় মই ক'ম বাৰু চ' আৰু ক'ত আমি পোৱা যাওঁ বা পিটুইটাৰী গ্লেণ্ড ক'ত লোকেট হৈ আছে যেনেকে এতিয়া মই আঁকি দিলোঁ এইটো মোৰ ব্ৰেইন অ'কে তো ব্ৰেইনৰ একদম তলৰ এনেকুৱা পাৰ্টত আমি দেখা পাম পিটুইটাৰী গ্লেণ্ড সৰু গ্লেণ্ড হয় এনেকুৱা পাৰ্টত আছে সৰুকে আছে চ' কৈছে এটা বেছ অফ দ্য মিড ব্ৰেইন এটাচ টু দ্য হাইপথেলামাছ বাই পিটুইটাৰী ষ্টকৰ লগতে লাগি আছে এইটো যদি হাইপথেলামাছ হয় এইটো ষ্টক হয় ইয়াতে পিটুইটাৰী গ্লেণ্ড আছে এনাটমিকেলি কম্প'জ অফ 2 লোবছ যাক আমি এণ্টেৰিয়ৰ আৰু পষ্টেৰিয়ৰ বুলিও কওঁ ইমান বেছি পঢ়িব নালাগে ইয়াৰে ফাংচনছখিনি পঢ়িলেই হ'ল মাষ্টাৰ গ্লেণ্ড বুলি কয় এবাৰ এক্সামত সুধিছে যে মাষ্টাৰ গ্লেণ্ড মানে কি মাষ্টাৰ গ্লেণ্ডটো আমি পিটুইটাৰী গ্লেণ্ডক কওঁ আৰু এণ্টেৰিয়ৰ পিটুইটাৰী বা পষ্টেৰিয়ৰ পিটুইটাৰী সিহঁতৰ কিছুমান ভাগ আছে আৰু কাৰণ এইবোৰৰ ফাংচন বেলেগ হয় যেনেকে গ্ৰ'থ আমাৰ পাৰ্টিকুলাৰলি গ্ৰ'থত হেল্প কৰিব থাইৰইড ষ্টিমুলেটিং হৰমন থাইৰইড প্ৰডিউচ কৰাত হেল্প কৰিব এডিন'কৰ্টিক'ট্ৰপিক কৰ্টিক'ট্ৰপিক হৰমন চ' এইবোৰ চবে হেল্প কৰে আমাৰ পাৰ্টিকুলাৰ ফাংচন কিছুমানত মই এটা এটাকে দেখাই দিছোঁ যে কোনে ক'ত হেল্প কৰি আছে কাৰণ মই যদি বেছি ইলাবৰেটলি কওঁ বহুত দীঘলীয়া হৈ যায় ক্লাছটো অ'কে য়েছ চ' প্ৰথম হ'ল গ্ৰ'থ হৰমন development it promotes the development and enlargement of all tissues of the body stimulates the growth of muscle cartilage long bone
কন্ট্ৰল দ্য চেল মেটাবলিজিমতো হেল্প কৰে, আমাৰ মাছল গ্ৰোথ, তাৰপিছত আমাৰ বোন গ্ৰোথ তাতে হেল্প কৰে। ইয়াৰে ইম্প্ৰপাৰ যদি চিক্ৰেশ্যন হয় তেনেহ'লে আমাৰ দুটা বেমাৰ হ'ব, যোন দুটা আমি মানে কেতিয়াবা ধৰক ভাবোঁ যে বেমাৰ নহয়, বাট সেইকেইটা বেমাৰেই হয়। ইয়াৰে যদি গ্ৰোথ হৰমন কমকে প্ৰডিউচ হ'ল তেনেহ'লে ডুৱাৰ্ফিজিম, আমি যে কওঁ চুটি মানুহ বা লিলিপুট, চ' সেইটো এটা বেমাৰ হয় ডুৱাৰ্ফিজিম। ইয়াতে যেতিয়া গ্ৰোথ হৰমন কমকে প্ৰডিউচ হয় তেনেহ'লে মানুহবিলাক চুটি চাপৰ হয়। অ'কে, মানে মেইনলি বাচ্ছাবিলাকতে দেখা যায়। কেৰেক্টাৰিষ্টিক কি হয় যে সিহঁতৰ মাছল গ্ৰোথ ভালকে নহয়, ব্ৰেইন গ্ৰোথ ভালকে নহয়, সেইকাৰণে কি হয় যে সিহঁতৰ মেণ্টেলি ডিজেবলটো হয় মেক্সিমাম। জাইজেণ্টিজিম লাগাতকে বেছি গ্ৰোথ হৰমন প্ৰডিউচ হয়, তো তাৰ কাৰণে কি হয় যে বহুত ওখ হৈ যায় সিহঁতে। বাচ্চাতে দেখা পাওঁ আমি কেৰেক্টাৰাইজ বাই অভাৰ গ্ৰোথ অফ অল বডি টিস্যু এণ্ড অৰ্গেনাইজেশ্যন, আৰু লাগাতকে বেছি হাইট হৈ যায়। অ'কে, এবনৰ্মেল ইনক্ৰিজ হয় হাইটৰ। চ' এইবোৰ কিছুমান ইয়াৰে চাব টাইপ হয়। নেক্সটত যাওঁ আমি, নেক্সটত কি আছে চাই লওঁ। য়েছ, থাইৰইড ষ্টিমুলেটিং হৰমন বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ থাইৰইড আমাৰ বডিত যদি কিবা কাৰণে ইমবেলেঞ্চ হয় তেনেহ'লে তাৰ কাৰণে কি হ'ব যে আমাৰ বডিৰ বহুত কিছুমান ইম্পৰ্টেণ্ট ফাংচন, সেই ইম্পৰ্টেণ্ট ফাংচনবোৰ আমাৰ ডাউন হৈ যাব। অ'কে, চ' তাৰ কাৰণে থাইৰইড ষ্টিমুলেটিং হৰমন বিৰাট ইম্পৰ্টেণ্ট হয়। অ'কে, চ' লেটছ চি আৰু ইয়াৰে কি দিয়া আছে। হা, আৰু এটা আছে এডিন'কৰ্টিকট্ৰপিক হৰমন, stimulates adrenal cortex of the adrenal gland for the production of hormone. It also influences protein synthesis. So mainly এইটো আমাৰ কিডনিত পোৱা যায়। অ'কে, গনাডোট্ৰপিক হৰমন চবৰে বেলেগ বেলেগ হয়, মই গনাডোট্ৰপিক হৰমন দেখাই দিছোঁ। মেলৰ কি কৰে যে জাৰ্মিনেল এপিথেলিয়াম টেষ্টিছত হেল্প কৰে স্পাৰ্ম প্ৰডাকশ্যন, ফিমেলত হেল্প কৰে অভেৰিয়ান ফলিকলছবিলাকৰ গ্ৰোথত। অ'কে, ডেভেলপমেণ্ট ইন অভেৰি। আৰু এটা কৈছে যে ইয়াৰ বাহিৰে আৰু এটা আছে, দেট ইজ এয়া follicle stimulating hormone or luteinizing hormone, which are essential for normal development of gonads. Follicle stimulating hormone male female দুয়োটাত থাকে, so ইয়াৰে এইখিনি ৰোল হয়। অ'কে, এতিয়া মই যোনবোৰ মাৰ্ক কৰি দিছোঁ সেইবোৰ ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন হয়, চ' চাই ল'ব চবে। ইয়াৰ বাহিৰে নেক্সট যোনটো আছে দেট ইজ হৰমন চিক্ৰেট বাই দ্য পষ্টেৰিয়েৰ লব, মানে পিটুইটাৰীৰ তলৰ পাৰ্ট পিনে। ইয়াতে দুটাই ইম্পৰ্টেণ্ট হৰমন আছে, এটা আছে ভেছ'প্ৰেচিন বা এণ্টিডিউৰেটিক হৰমন বুলিও কওঁ, আৰু এটা অক্সিটচিন। চ' অক্সিটচিনৰ আন এটা নাম লাভ হৰমন বুলিও কয়। আমাৰ যে এক্সাইটমেণ্ট যে হয়, আমাৰ দুখ লাগে সুখ লাগে, চ' সেইটো লাভ হৰমন, যাক আমি অক্সিটচিন বুলি কওঁ। অ'কে, তাৰ বাহিৰে ভেছ'প্ৰেচিন যোনটো হয় সেইটো মেইনলি আমাৰ কিডনিত পোৱা যায়। এয়া আমাৰ ৱাটাৰ এবজৰ্পশ্যন বা ৰিএবজৰ্পশ্যনত হেল্প কৰে, ইউৰিনৰ ইনপুটত বা ইউৰিনৰ আউটপুটত। চ' ইয়াৰে যেতিয়া ডেফিচিয়েঞ্চি হয় তেনেহ'লে আমাৰ ডায়েবেটিছ ইনচিপিউডাছ হয়। ডায়েবেটিছ ইনচিপিউডাছ মানে টাইপ 1 ডায়েবেটিছ। অ'কে, টাইপ 1। আৰু এটা আছে টাইপ 2, তাক আমি ডায়েবেটিছ মেলাইটাছ বুলি কওঁ, মানে আমাৰ ইণ্ডিয়ান পপুলেশ্যনত চবতকৈ হাইয়েষ্ট ডায়েবেটিছ মেলাইটাছ হয়। অ'কে, চ' এইকেইটা ইম্পৰ্টেণ্ট হয়। নেক্সট, অক্সিটচিন হেল্পছ ইন এ কন্ট্ৰেকশ্যন অফ দ্য স্মুথ মাছল of uterus at the time of childbirth and milk ejection from the mammary gland after childbirth. So এইটো কাৰণে ইম্পৰ্টেণ্ট হয় অক্সিটচিন, মানে মেইনলি হেল্প কৰে। ফিমেলছৰ বেছি হেল্প আছে, তাৰ মানে ফিমেলছৰ ৰোল বেছি আছে। ক'ত ক'ত হেল্প কৰে যে চাইল্ড বাৰ্থ টাইমত, মানে বাচ্চা জন্ম পোৱা টাইমত হেল্প কৰে, তাৰপিছত মিল্ক ইজেকশ্যন টাইমতো হেল্প কৰে। নেক্সট ইয়াতে চাওক কি দিয়া আছে। থাইৰইড গ্লেণ্ড মই অলপ বেছিকৈ দিছোঁ, কাৰণ থাইৰইড গ্লেণ্ড বহুত ইম্পৰ্টেণ্ট হয়। চ' ক'ত থাকে, ওৱান অন আইডাৰ চাইড অফ দ্য ট্ৰেকিয়া, আমাৰ চাউণ্ড বক্সৰ ওচৰত আছে। 2 lobes are connected by narrow band tissue, যাক আমি ইষ্টমাছ বুলি কওঁ, যোনে আমাৰ ধৰি ৰাখিছে থাইৰইড গ্লেণ্ডটো। অ'কে, তাৰপিছত দিছ গ্লেণ্ড ইজ কম্প'জ অফ গ্লেণ্ডুলাৰ ফলিকল, ইয়াত কিছুমান বহুত কিবা কিবি পোৱা যায়, বাট মেইনলি হ'ল যে এমাইনো এচিড, টাইৰচিন আৰু আয়ডিন ইনভলভ হৈ আছে থাইৰইড হৰমন মানে ফৰ্মেশ্যনত। এবাৰ এক্সামত সুধিছিলে যে কোনটো এমাইনো এচিড ৰেছপনচিবল হয় থাইৰইড হৰমন মানে বনিবৰ কাৰণে। টাইৰচিন আৰু আয়ডিন। আয়ডিন সকলোৱে জানে, আয়ডিন ডেফিচিয়েঞ্চি হ'লে গইটাৰ হয়, থাইৰইড গ্লেণ্ড ফুলি যায়। হৰমনছ কি চিক্ৰেট কৰে, T3, T4, তাৰ নামবিলাক চাই ল'ব। T3 মানে ট্ৰাইঅ'ড'থাইৰনিন, আৰু এটা আছে টেট্ৰা আয়'ড'থাইৰনিন, যাক আমি থাইৰক্সিন বুলি কওঁ। মানে আমি থাইৰইডৰ টেষ্ট কৰিলে মেইনলি T3, T4 টেষ্ট কৰোঁ। চ' চাই লওক ক'ত আছে আমাৰ থাইৰইড হৰমন। এইটো যদি হয় ট্ৰেকিয়া, ইয়াতে আছে, আৰু এইখিনিত আমি ইছমাছ বুলি কওঁ। অ'কে,
ফৰ্মেশ্যন অফ থাইৰয়েড হৰম'ন সৰি ফাংচনছ অফ থাইৰয়েড হৰম'ন ক'ত হেল্প কৰে আমাৰ বডি BMR হেল্প কৰে যেনেকৈ আমাৰ বডি ৱেইটটো মেনেজ কৰাত হেল্প কৰে যদি কিবা কাৰণে আমাৰ থাইৰয়েড বেছি হৈছে তেনেহ'লে আমাৰ আইডিয়া ৱেইট বেছি মানে ৱেইট আমাৰ বেছি হয় বা কম হয় তো ডিপেণ্ড কৰে সেইকাৰণে থাইৰয়েড দুই ধৰণৰ থাকে এটা আছে হাইপাৰথাইৰয়েডিজম আৰু এটা আছে হাইপাৰ হ'লে ক্ষীণাই যায় থিন বুলি কওঁ আৰু থাইৰয়েড লেভেলটো কিন্তু বাঢ়ি যায় অ'কে হাইপোথাইৰয়ডিজম হ'লে শকত হৈ যায় কিন্তু যোনটো থাইৰয়েডৰ লেভেল সেইটো কমি যায় উল্টা হয় অ'কে হেল্পছ টু মেইনটেইন নৰ্মেল বডি টেম্পাৰেচাৰ ইনক্ৰিজেছ দ্য এক্টিভিটি অফ চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম ইয়াৰ বাহিৰে বডি ব'ন ফৰ্মেশ্যনতো হেল্প কৰে নৰ্মেল ফিজিকেল মেণ্টেল পাৰ্চনেলিটি ডেভেলপমেণ্টত হেল্প কৰে সেইকাৰণে আমি ইয়াক পাৰ্চনেলিটি হৰম'ন বুলিও কওঁ অ'কে চেল মেটাবলিজিমতো হেল্প কৰে মানে মেইনলি থাইৰয়েড গ্লেণ্ড বা থাইৰয়েড হৰম'ন বহুত জেগাত আমাক হেল্প কৰে বডিৰ লাষ্ট হয় এইটো আজিৰ পেনক্ৰিয়াছ যাক আমি আইলেছ অফ লেঙ্গাৰহেন বুলি কওঁ ইয়াতে যদি কিবা কাৰণে আমাৰ ইফেক্টেড হয় আমাৰ বডিত কি হয় যে উই চাফাৰ ফ্ৰম ডায়েবেটিছ অ'কে পেনক্ৰিয়াছ ইজ ইলংগেটেড yellowish glands situated in the loop of stomach and duodenum এক্সোক্ৰাইন আৰু এণ্ডোক্ৰাইন দুয়োটা হয় নেচাৰত অ'কে তাৰ লগতে ইয়াতে কৈছে যে এইবোৰ হয় আইলেছ অফ লেঙ্গাৰহেন এইবোৰ আমাৰ চেলবোৰত ইফেক্টেড হয় যেতিয়া Yes, ইয়াতে আৰু এটা ৰোল আছে এক্সোক্ৰাইন পেনক্ৰিয়াছ চিক্ৰেটছ পেনক্ৰিয়াটিক জুচ হুইচ প্লেজ এ ৰোল ইন ডাইজেশ্যনতো হেল্প কৰে ইয়াৰে কিছুমানে আৰু কৈছে ফাংচনছবোৰ কিবা কাৰণে যদি আমাৰ বেলেঞ্চ বিটুইন ইনচুলিন এণ্ড গ্লুকাগন প্ৰডাকশ্যন ইজ নেচেচাৰী টু মেইনটেইন ব্লাড গ্লুক'জ কনচেন্ট্ৰেশ্যন চ' বহুত ইম্পৰ্টেণ্ট হয় আৰু প্ৰডিউচ কৰে ইনচুলিন যদি আমাৰ নাথাকে বডিত তো এই ফৰ্মেশ্যনটো নহয় গ্লুক'জৰ পৰা গ্লাইক'জেন নহয় তাৰ কাৰণে এক্সট্ৰাকে ইনচুলিন ল'ব লাগে যোনবোৰ ডায়েবেটিক মানুহ হয় অ'কে আৰু ক'ত ষ্ট'ৰ হয় লিভাৰত আৰু স্কেলিটেল মাছলছত ইট প্ৰমোটছ দ্য ট্ৰান্সপৰ্ট অফ গ্লুক'জ ইনটু দ্য চেল চ' ইয়াৰে প্ৰমোশ্যনটো হেল্প কৰে অ'কে চ' এপাৰ্ট ফ্ৰম ডেট ইট ডিক্ৰিজেছ দ্য কনচেন্ট্ৰেশ্যন অফ গ্লুক'জ ইনটু ব্লাড চ' কিবা কাৰণে যদি আমাৰ ইনচুলিন কমি গ'ল বা বাঢ়ি গ'ল চ' আমাৰ বডিত কি হয় যে এনেকুৱা প্ৰব্লেমবিলাক হয় আমাৰ প্ৰথমটো গ্লুক'জ ফৰ্ম নহয় মানে গ্লুক'জৰ পৰা গ্লাইক'জেন নহয় যোনটো আমাৰ ষ্ট'ৰ্ড ফৰ্ম অফ ফুড হয় চ' ইয়াৰ বাহিৰে কি হয় যে এই গ্লুকাগন যোনটো হয় ইট হেল্পছ ইন দ্য ব্ৰেকডাউন অফ গ্লাইক'জেন টু গ্লুক'জ ইন দ্য লিভাৰ তো সেনেকুৱা ধৰণৰ আমাৰ প্ৰব্লেম হয় যাৰ কাৰণে এই আইলেটছ অফ লেঙ্গাৰহেন বা এই চেলছবোৰ বহুত ইম্পৰ্টেণ্ট হয় অ'কে ইট ইনক্ৰিজেছ ব্লাড গ্লুক'জ লেভেল ডায়েবেটিছ মেলাইটাছ হয় যদি আমাৰ ব্লাড গ্লুক'জ লেভেল বাঢ়ি যায় যদি কমি যায় তেনেহ'লে আমাৰ ডায়েবেটিছ ইনচিপিউডাছ হয় ডায়েবেটিছ মেলাইটাছ মই কি বুলি কৈছিলোঁ টাইপ 2 ডায়েবেটিছো হয় অ'কে ইনক্ৰিজ ইন ব্লাড চুগাৰ লেভেল হ'লে কি হয় হাইপাৰগ্লাইচেমিয়া বুলি কওঁ আৰু যদি কমি যায় হাইপোগ্লাইচেমিক বুলি কওঁ যেতিয়া চুগাৰ বা গ্লুক'জ বাঢ়ি যায় ইউৰিনত গ্লাইক'ছইউৰিয়া ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন হয় যেতিয়া মানুহৰ মানে ডায়েবেটিছ হয় তাক আমি পলিইউৰিয়া বুলি কওঁ ইনক্ৰিজ থাৰ্ষ্ট পলিডিপচিয়া ইনক্ৰিজ ইন এপটাইট পলিফেগিয়া চ' এই ৱৰ্ডবোৰ বহুতবাৰ আহিছে এক্সামত চ' মই আজি ইয়াতে এণ্ড কৰিম ইয়াৰে কুৱেশ্যনছবোৰ বহুত বেছি আছে মই বনোৱা আছে ট্ৰান্সলেট কৰিব বাকী আছে মই দি দিম যোৱাকালিখিনিও আছে একেলগে দি দিম মোৰ এই 2-3 মানৰ পৰা বিৰাট জ্বৰ হৈ আছে সেইকাৰণে মই ঘৰত গৈ পেলাই একো তেনেকৈ কৰিব পৰা নাই চ' মই একেলগে দি দিম MCQখিনি চ' তেতিয়ালৈকে থাকক 12টা বজাত আকৌ ক্লাছ আছে জইন কৰিব মোক আকৌ অ'কে টেক কেয়াৰ টিল দেন